আছে যে যোৱা কিছুদিন ধৰি পেলাই অসম চৰকাৰে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ অসম চৰকাৰখনে অসমৰ যিখিনি মাটি সত্ৰৰ হওক নামঘৰৰ হওক ধাৰ্মিক হওক আধ্যাত্মিক হওক যিখিনি চৰকাৰী মাটি ভিজিয়াৰ যিখিনি মাটি বেদখলকাৰীসকলে দখল কৰি আছে সেইখিনি দখলমুক্ত কৰিবৰ কাৰণে অসম চৰকাৰে যি প্ৰচেষ্টা লৈছে আৰু যেনেধৰণে হাতত তেওঁলোকে কাম হাতলৈ আগবাঢ়ি গৈছে তাক আমি উৎসাহ প্ৰদান কৰিবৰ কাৰণে আৰু সমৰ্থন কৰিবৰ কাৰণে আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অকল আমাৰ দলীয় কাৰ্যকৰ্তাই নহয় সমূহ ৰাইজ আমি বিশ্বনাথবাসী ৰাইজ আমি ইয়াত ওলাই আহিছোঁ। আজি মুক্ত কৰিবৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অভিযান চলাইছে সেই অভিযানত আজি আমি বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টি আৰু স্থানীয় ৰাইজে আজি সহযোগ কৰি আমি তেখেতক ধন্যবাদ দিয়া অসম চৰকাৰক ধন্যবাদ দিয়া আৰু অসমৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ কাৰণে আজি আমি বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু বিশ্বনাথবাসী ৰাইজ আজি আমি ওলাই আহিছোঁ ৰাজপথলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিয়াৰ লগতে অসম চৰকাৰক ধন্যবাদ দি এনেকুৱা কিছুমান ভাল কামৰ জৰিয়তে যাতে অসমখনক ভৱিষ্যতে ৰক্ষা কৰিব পাৰে অসমৰ উঠি অহা প্ৰজন্মক যাতে সুৰক্ষা দিব পাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ কাৰণে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি প্ৰদানৰ এক অংগ হিচাপে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কাৰ্যক আজি আমি বিশ্বনাথবাসী ভাৰতীয় জনতা পাৰ্টি আৰু ৰাইজে আজি সমৰ্থন জনাই তেখেতক আশীৰ্বাদ জনায় তেখেতক মৰম জনায় তেখেতক শুভেচ্ছা জনায় তেখেতে যাতে প্ৰভু ভগৱন্তই যাতে তেখেতক আৰু শক্তি দিয়ক অসমক ৰক্ষাৰ কাৰণে তেখেতে যাতে আৰু ভাল সুদূৰ প্ৰসাৰী কাম কৰি যায় তাৰ কামনা কৰি আজি আমি এই শোভাযাত্ৰা আৰম্ভ কৰোঁ।